আমি বিধায়ক সাহেবক আগত ভাল পাইছিলোঁ, সেইকাৰণে ইহঁতক ভোটো দিছিলোঁ। কিন্তু এতিয়া যে ব্যৱহাৰ কৰি আছে এইটো বিধায়কৰ যোগ্যই নহয়। সঁচাকৈ মানে আমাৰ স্থানীয় বিধায়ক আফতাবুদ্দিন মোল্লা সাহেবে নিৰ্বাচনৰ আগত আমাৰ স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে আমি নিৰ্বাচনৰ আগতে আমি ড্ৰেইনৰ কামটো আৰম্ভ কৰিম। ড্ৰেইনটো কেতিয়া আহিছে ঠিকাদার ইয়াতে ক্যাম্প বনাইছে অলরেডি, এটা কাম স্টার্ট করিব। মানে কোড অফ কন্ডাক্ট লাগার আগতেই যিখিনি পারাতে কাম আমি করিম, তার পিছত লাই লাই করে থাকিব। পূর্বাৰীলৈকে ৰাস্তা এটাই ঠিকাদার এজনে, জলেশ্বৰৰ পৰা ভাণ্ডাৰলৈ 700 মিটাৰ আপোনাৰ ড্ৰেইন আছে আৰু জলেশ্বৰ বজাৰৰ পৰা পীৰবাৰীলৈ ৰাস্তা আছে। 1.5 কিলোমিটাৰ মান মানে দুয়োফালে ড্ৰেইন হ'ব আৰু পকীকৰণ ৰাস্তাটো যে হ'ব, এইখিনিৰ কাৰণে প্ৰতিশ্ৰুতি দিছিল যে আমাৰ এই বিভাগীয় কৰ্তৃপক্ষই কামটো মোকলাই দিছে। ইতিমধ্যে ঠিকাদাৰ চাহাবেও আহি ইয়াতে বোলে কেম্প বনাইছে, সিহঁতে সোনকালে কামটো আৰম্ভ কৰিম বুলি সিহঁতে বিধায়ক চাহাবে প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি চাওক, সিহঁতে বিধায়ক হোৱাৰ পিছতো আজিলৈকে ঠিকাদাৰে ইয়াতে কামৰ কোনো নমুনাই দেখা নাই। আজি চাওক, এই অলপ বৰষুণ হ'লে আমাৰ বজাৰখন মানে পানীত ডুবি যায় আৰু বেয়া পৰিস্থিতি হৈ গৈছে। এনেকুৱা বোকাকেতো হৈছে যে যাতে মানুহ খোজকাঢ়িব নোৱাৰে। ভোট লোৱাৰ পিছত কি মানুহে এনেকুৱা পৰিস্থিতি গম নাপায় নেকি যে মানুহৰ কি পৰিস্থিতি? আমি বিধায়ক সাহেবক আগত ভাল পাইছিলোঁ, সেইকাৰণে ইহঁতক ভোটো দিছিলোঁ। কিন্তু এতিয়া যে ব্যৱহাৰ কৰি আছে এইটো বিধায়কৰ যোগ্যই নহয়। কাৰণ নিজৰ পুঁজিৰ পৰা হ'লেও কৰিব লাগে, নিজৰ গাঁঠিৰ ধন ব্যয় কৰি হ'লেও ৰাইজৰ সুবিধা কৰি দিব লাগে। কিন্তু এখেতক মানে বিচাৰি পোৱা নাযায়। ইতিমধ্যে আমাৰ গৰাখহনীয়া অলপ এই গৰু বজাৰ ফেৰীঘাটত মানে গৰাখহনীয়া আৰম্ভ হৈছিল। সিদিনা মই ফোন কৰিলোঁ, বিধায়ক সাহেব আহি নিজেই প্ৰতিশ্ৰুতি দিল যে ঠিক আছে মই বাম্বু বাঁহৰ কাম এটা কৰিব দি আছোঁ। কিবা এটা ঠিকাদাৰক বোলে দিছে। আজি চাওক, প্ৰায় 15 দিন 1 মাহ হৈ গ'ল, আমাৰ গৰাখহনীয়া খহাই আছে। সিহঁতে আৰু সেই বাম্বু কামৰ কোনো হেৰি নাই, মানে সেইটো গুৰুত্বই নাই, কোনো ঠিকাদাৰ অহাই নাই। এইবিলাক মিছা প্ৰতিশ্ৰুতি দিলে মানুহে কি কৰিব? মিছা প্ৰতিশ্ৰুতি যে ফলটো যে বেয়া পিছত গম পাব আমাৰ স্থানীয় বিধায়ক আফতাবুল্লাহ চাহাবে। আমি বিধায়কগৰাকীকে আহ্বান কৰি আছোঁ যে আপুনি প্ৰতিশ্ৰুতি দিয়া মতে সোনকালে আমাৰ এই জলেশ্বৰ আউটপোষ্টৰ পৰা 1.5 কিলোমিটাৰ মান পকীকৰণ ৰাস্তা আৰু দুয়োফালে ড্ৰেইন সোনকালে লাগে, ইয়াতে আহি মানে কামটো আৰম্ভ কৰিব লাগে।